সাহিত্যিক কৃতি শিক্ষক তৈলুক্য শৰ্মাৰ উপজাতিনৰ লগত সংগতি ৰাখি তিনিখন গ্ৰন্থ উন্মোচন অসমৰ এগৰাকী অন্যতম সুলেখক কবি সাহিত্যিক কৃতি শিক্ষক তৈলুক্য শৰ্মাৰ ৫৬ সংখ্যক উপজা দিনত তেখেতৰ বাসগৃহত তিনিখন গ্ৰন্থ উন্মোচন সাহিত্যিক গৰাকীৰ কলমত প্ৰাণ পোৱা তিনিখন ভিন্ন সুৰী গ্ৰন্থ আদৰ্শৰ ভঙা হাতত সুৰীয়া সুৰ অমৃত সাগৰৰ উৰ্মিমালা আৰু অৰঙে দৰঙে সাহিত্য সংস্কৃতিৰ পথাৰত শীৰ্ষক তিনিখন গ্ৰন্থ উন্মোচন তেখেতৰ বাসগৃহত গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত উন্মোচন কৰা হয় বিশিষ্ট সমাজকৰ্মী শিক্ষক প্ৰদীপ শৰ্মা ভৰালীয়ে আগধৰা অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ডিন তথা যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ ৰাতুল চন্দ্ৰ বৰা লেখক তৈলুক্য শৰ্মাৰ পিতৃ কৃতি শিক্ষক হেমধৰ শৰ্মা শহুৰ দেউতাক বিশিষ্ট সমাজকৰ্মী সংস্কৃতিৰ সেৱক জগত চন্দ্ৰ সভা পণ্ডিত লেখকৰ সৰু খুৰা তথা কৃতি শিক্ষক নৰেন্দ্ৰ নাথ শৰ্মা বিশিষ্ট অভিনেতা গৌৰীশংকৰ ভূঞা পোহৰ লাইভ 8ৰ মুখ্য সম্পাদক অমৰ বৰুৱা পকামুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জয়ন্ত হাজৰিকা সমল শিক্ষক বিপুল চন্দ্ৰ বৰাৰ লগতে বহু সংখ্যক বিশিষ্ট সমাজকৰ্মী স্থানীয় ৰাইজ উপস্থিত থাকে তৈলুক্য শৰ্মাৰ উপজা দিনৰ লগত সংগতি ৰাখি গ্ৰন্থ উন্মোচনী সভাখনিত দেখিবলৈ পোৱা গ'ল এক অনন্য পৰিৱেশ তেখেতৰ ৯২ বছৰীয়া পিতৃ কৃতি শিক্ষক হেমধৰ শৰ্মাৰ হাতেৰে আদৰ্শৰ ভঙা হাতত সুৰীয়া সুৰ তেখেতৰ শহুৰ দেউতা বিশিষ্ট সংস্কৃতি সেৱক ৮০ বছৰীয়া জগত চন্দ্ৰ সভা পণ্ডিতে অৰঙে দৰঙে সংস্কৃতি পথাৰত আৰু ১৪৬ পৃষ্ঠাৰ অমৃত সাগৰৰ উৰ্মিমালা গ্ৰন্থখনি লেখকৰ খুৰাক বিশিষ্ট সমাজকৰ্মী কৃতি শিক্ষক নৰেন্দ্ৰ নাথ শৰ্মাই গ্ৰন্থখনি উন্মোচন কৰে জয়সান্তন বিদু সুরাচরগণা দেবায় তস্মৈ নম মুক্তি নির্পিহরিতু এই ভকত রসময় লাগো সমস্ত রাম কৃষ্ণ নামে আমি পরম্পর পাপি যত সদানন্দ উপাসা কৰো মই সকুল মনৰ সিংহ হৰিৰাম বৰা বুদ্ধ হৰি কৃষ্ণ তোজু পাৱে কৰো প্ৰণাম ৰাম তোজু পাৱে কৰো সৰস্বতী মহাভাগে বিদ্যে কমলোচনে বিশ্বৰূপে বিশালাক্ষী বিদ্যাং দেহি নমস্তুতে আজি এই আদৰ্শৰ ভগা হাতত খুৰীয়া সুৰ তৈলুক্য শৰ্মাই ৰচনা কৰা উন্মোচন কৰিলো বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিলো LP স্কুললৈ যোৱাৰ আগতে পাহুৱাল ডেকা শব্দটো তেওঁৰ মাজত ফুটি উঠিছিল লাহে লাহে ছাত্ৰৰ পথত আগবাঢ়িলে যেতিয়া ১৯৯৩ চনত পশ্চিম যোৰহাটৰ মই সাহিত্য সভাৰ সভাপতি হ'লোঁ তেওঁ গালৈ সাহিত্যৰ ৰেঙনি বেছিকৈ আহিবলৈ ধৰিলে অপকল ভৱিষ্যত বিদ্যাৰ কিফলৈশ্য হ'লে প্ৰচাৰ নকৰা বিদ্যা কৃপণৰ ধনৰ কৃপণৰ যেনেকৈ ধনৰ মূল্য নাই তেনেকৈ শিক্ষাত আৰু বিজ্ঞান লোকৰ যদি প্ৰচাৰ কাৰ্য নকৰে তেতিয়াহ'লে সেই বিদ্যাৰ মূল্য নাই সেইদৰে তেওঁ কেইবাখনো কিতাপ ৰচনা কৰিছে মই শিক্ষক হিচাপে মই যেনিবা গৌৰৱান্বিত যিহেতু
খুব সুন্দৰ সাহিত্য পঢ়া আগবাঢ়িছে। লেখক শৰ্মাৰ ব্যক্তিত্ব সাহসিকতা আৰু স্পষ্টবাদিতাৰ সন্দৰ্ভত প্ৰশংসা কৰাৰ লগতে তেখেতৰ পিতৃ শহুৰ আৰু খুৰাকৰ দ্বাৰা গ্ৰন্থ উন্মোচন কৰা চিন্তা চেতনা আৰু কাৰ্যই উপস্থিত প্ৰতিগৰাকী বিশিষ্ট অতিথিয়ে ভূয়সী প্ৰশংসা কৰাৰ লগতে আদৰ্শনীয় বিষয় বুলি সভাত মন্তব্য প্ৰকাশ কৰাৰ লগতে লেখক তৈলুক্য শৰ্মাৰ সাহসী কলমত সমাজ সংস্কৃতি শৈক্ষিক ৰাজনৈতিক দিশৰ বহুতো দিশ উন্মোচন হোৱাৰ কথা বিশিষ্ট অতিথিসকলে মন্তব্য প্ৰকাশ কৰে। লেখক তৈলুক্য শৰ্মাৰ ভাষণত লেখকসকলে পাঠকসকলৰ পৰা সমালোচনা আৰু সহযোগিতা কামনা কৰাৰ লগতে অসমীয়া জাতিৰ প্ৰতি দায়বদ্ধতা, জাতিক ভালপোৱা, গাঁওবাসীক কৃতজ্ঞতা বোধ আদি গুণ প্ৰতিজন ব্যক্তিৰ থকাটো প্ৰয়োজন বুলি মত আগবঢ়ায়। ব্যুৰো ৰিপৰ্ট, পোহৰ লাইভ 8। প্ৰথম কথা হ'ল যে মই যিবিলাক প্ৰবন্ধ বাতৰিকাকতত মোৰ ওলাইছিলে, দৈনিক হওক, নিয়মীয়া বাৰ্তা হওক, আমাৰ অসম প্ৰান্তিক ধৰি অসমাদিত্য, এতিয়া বিভিন্ন বা অগ্ৰদূত বিভিন্ন বাতৰিকাকতত ওলোৱা প্ৰবন্ধবিলাকে জনসমাজত যথেষ্ট বা পাঠকসকলৰ মাজত যথেষ্ট গুৰুত্ব লাভ কৰিছিলে। আৰু তেখেতসকলে মই এইকাৰণে তেখেতে প্ৰবন্ধবিলাক পঢ়ি পেলাই মোলৈ ফোন কৰে আৰু ফোন কৰি তেখেত উৎসাহিত হয়। আৰু যোৰহাটৰ তেনেকুৱা যোৰহাটৰ লগতে অসমৰ বিভিন্ন ঠাই যেনে গোৱালপাৰ, ধুবুৰী, ডিব্ৰুগড়, নাজিৰা, শিৱসাগৰ, গোলাঘাট, দেৰগাঁও এইসকল এতিয়া মই ভাবিলোঁ যে এই প্ৰবন্ধবিলাক যদি হেৰি কৰা যায়, থাকি যায়, বাতৰি কাকতত থাকি যায়, কেতিয়াবা এটা সময় পোকে বা কিবা পোকে খাই শেষ কৰি পেলাব। গতিকে মই যে এইবিলাক সংৰক্ষণ কৰাটো ভাল হ'ব বুলি মই ভাবিছোঁ। পিছৰ প্ৰজন্মই যাতে এইখিনি পঢ়ি পেলাই কিবা এটা পায়। আৰু দ্বিতীয়তে মোৰ লেখাবিলাকত মই অসমখনৰ যিটো ভৱিষ্যত, মই সমালোচনাৰ নামত সমালোচনাই নহয়, আৰু মই তাৰ পৰা সমাধানৰ কি উপায় হ'ব পাৰে, সমস্যাবিলাক কেনেকৈ সমাধান কৰিব পাৰি। যেনে ব্ৰহ্মপুত্ৰৰ দুটা যেতিয়া আমি হেৰি হয়, 4 লেনৰ যদি ৰাস্তা হয়, তেতিয়া পৰ্যটকৰ দিশত মানে বহুত হেৰি পাব। এইটো অসম বিধানসভাতো প্ৰদীপ হাজৰিকাদেৱে মোৰ আগৰ চিন্তা চেতনা গ্ৰন্থখনৰ যিটো কথা আছিলে, পঢ়ি তেখেতে উত্থাপন কৰিছিলে আৰু গুৰুত্ব লাভ কৰিছিলে। এতিয়া হয়তো সেইটো অলপ সেমেকিছে। যিকিনো ঠিক সেইদৰে অন্যান্য যিবিলাক শৈক্ষিক দিশৰ যিবিলাক সমস্যা, শিক্ষকৰ মাজত যিবিলাক সমস্যা, শিক্ষকৰ যিবিলাক দুখ গুণ বা চৰকাৰৰ যিবিলাক দুখ গুণ, সেইবিলাক কথাও মই লিখিছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলক আমি কেনেধৰণে তেওঁলোকক লৈ যাব লাগিব, বা এজন প্ৰধান শিক্ষক কেনেধৰণৰ হ'ব লাগিব, প্ৰধান শিক্ষকে কেনেধৰণে বিদ্যালয়খন পৰিচালনা কৰিব পাৰিব, দুৰ্নীতিবিলাক কেনেকৈ দূৰ হ'ব লাগিব। আৰু ডিগ্ৰী থাকিলে যে এজন প্ৰধান শিক্ষক হ'ব নোৱাৰে, তেওঁ সমাজখনক ভাল পাব লাগিব, স্কুলখনক ভাল পাব লাগিব, দেশখনক ভাল পাব লাগিব। তেতিয়াহ'লে তেওঁ কি হয়, দেশখনৰ স্বাৰ্থত তেওঁ তেতিয়া এটা মনলৈ আহিব, বা যিকোনো এজন শিক্ষকৰে যে ছাত্ৰ ছাত্ৰীসকলক আমি তেওঁলোকক সুপথেৰে আগবাঢ়ি গ'লে দেশখন ভাল হ'ব। অৰ্থাৎ দেশখন গঢ়াৰ মূল কমাৰশাল হ'ল বিদ্যালয়খন এটা সুস্থ পৰিৱেশ লাগিব। কিন্তু সেইবিলাক বস্তু মই প্ৰায় লাহে লাহে সেইবিলাক মানে ক্ৰমশ মানে নাইকিয়া হৈ আহিছে। তথাপিতো আছে, ভাল শিক্ষক এতিয়াও আছে, বহুতে যথেষ্ট ত্যাগৰ মনোভাৱেৰে শিক্ষাদান কৰি আহিছে। আৰু সেইসকলক যদি উৎসাহিত কৰিব পৰা যায়, তেওঁলোকে আৰু দুগুণ উৎসাহেৰে আগবাঢ়ি যাব পাৰে। আৰু পঢ়ুৱালেই শিক্ষক নহয়, শিকালেই শিক্ষক নহয়, শিক্ষকে সদায় ষ্টিমুলেট কৰিব লাগিব মানে ছাত্ৰ ছাত্ৰীসকলক, যে তোমালোকে এইটো কৰে যে ছাত্ৰ বা ছাত্ৰীসকলে শিক্ষকক যেনি আমি পঢ়িব লাগে দেখোন, শিক্ষকে নকৱাকৈ তেওঁলোকৰ মনত সেই ভাৱটো উদয় হ'ব। সেইটো শিক্ষকৰ ব্যক্তিত্বৰ মাজতে মানে তেওঁলোকৰ মনত সেইটো ৰেখাপাত কৰিব পাৰে। সেইটো শৈক্ষিক দিশৰ কথা। তদুপৰি অন্যান্য দিশত যে শিক্ষক সমাজক প্ৰায়ে মানে অন্যসকলে একদম হেৰি কৰে, এনেকুৱা এটা কিছুমান শব্দ, নাকি লগোৱা শব্দ, নাকি কাক লগায়, নাকি শব্দ কি, এনেকুৱা ধৰণৰ কিছুমান শব্দ ব্যৱহাৰ কৰিলে ভাল নালাগে বা যি কি নহওক। আৰু তদুপৰি আমাৰ সংস্কৃতিৰ ক্ষেত্ৰত যিখিনি মানে এতিয়া মানে পৰিৱৰ্তনৰ নামত পৰিৱৰ্তন আহিব পাৰে, কিন্তু পৰিৱৰ্তন কৰিবলৈ যাওঁতে যাতে আমি মূল বস্তুটো আমি যে শিপাডাল যে হেৰুৱাই পেলাব নালাগিব। জ্যোতিপ্ৰসাদে যিটো কৰিছিল, জ্যোতিপ্ৰসাদে যিবিলাক গীত লিখিছিল, সেই গীতবিলাকত পশ্চিমীয়া সুৰ আছে, কিন্তু আমি ধৰিব নোৱাৰোঁ। গতিকে আনৰ ভালটো আনি পেলাই নিজৰ ভালটো সংমিশ্ৰণ কৰাটো বেয়া হ'ব নোৱাৰে। সেইটো পৰিৱৰ্তন আমি সদায় কামনা কৰোঁ। কিন্তু পৰিৱৰ্তনৰ নামত যদি অস্বাভাৱিক কিবা এটা লৈ আহে, ইয়াৰ বায়ুৰ লগত, ইয়াৰ জলবায়ুৰ লগত যদি খাপ নোখোৱা, ইয়াৰ পৰিৱেশৰ লগত যদি খাপ নোখোৱা কিবা এটা আহে, তেতিয়া সেই সংগীতেই হওক, নাটকেই হওক বা কিবা নৃত্যই হওক, কেতিয়াও সি আমাৰ নহয়। আৰু যিটো ভৌগোলিক পৰিৱেশে সংস্কৃতিক গঢ় দিয়ে, সেইকাৰণে সংস্কৃতিৰ পৃথকতাটো সেইটোৱে আছে। যে অসমৰ সংস্কৃতি কেনেকুৱা হ'ব, অসমীয়া মাত কথা কেনেকুৱা হ'ব, অসমীয়া ভাষা কেনেকুৱা হ'ব। এতিয়া মই এইটো ভাবোঁ যে অসমীয়া ভাষাটো এইকাৰণে শুৱলা যে নদী নিজৰা আছে, এইবিলাকে হয়তো গীতিকাৰসকলে কি কৰে, সুৰ সৃষ্টি কৰে তাৰ পৰাই। অ হৰিয়ে
এইটো গাইডিয়া ল'লে কি হয় নদীখনৰ যিটো চালনা হয় শিলে থাকে সেইবিলাক আছে এতিয়া পশ্চিমীয়া সোঁতো তেনেকুৱা হ'ব পাৰে ডিস্কো ডেন্সাৰ কিবা হ'ব পাৰে এইবিলাক তেওঁলোকে কিবা মানে হেৰি তেওঁলোকৰ যিটো পানীয় হেৰি বস্তু তেওঁলোকে খাই সেই কৰিব পাৰে সেইটো আমাৰ এইটো খাপ নাখায় এতিয়া সেইকাৰণে কি হৈছে আমাৰ বিয়া নামৰ পৰা আই নামৰ পৰা এইবিলাক আমাৰ এইবোৰ লাহে লাহে আমাৰ সমাজৰ পৰা নাইকিয়া হৈছে বিয়াখনতো আজিকালি বিয়াৰ নাম শিকিবলৈ পোৱা নাযায় গতিকে আমাৰ যিবিলাক লোকসংগীত সেই লোকসংগীতবিলাক আমি থলুৱা যিবিলাক লোকসংগীত সেইবিলাক আমি লোকসংগীত কৰি ৰখাটো ভাল আৰু এটা জাতিৰ আগবাঢ়ি যাবলৈ জাতিৰ ৰাজহাড় হ'ল কি সংস্কৃতি সাহিত্য সংস্কৃতি এটা জাতিৰ ৰাজহাড় যি যদি সাহিত্য সংস্কৃতিৰ ৰাজহাড় মজবুত হৈ থাকিব সেই জাতি কেতিয়াও কোনো কালৰ পৰা বিচ্ছিন্ন হ'ব নোৱাৰে আৰু বহুতে কয় যে অসমীয়া ভাষাটো শেষ হৈ যাব কেনেকৈ শেষ হৈছে য'ত শংকৰদেৱৰ জন্ম হৈছে মাধৱদেৱৰ জন্ম হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ তেতিয়া সেইবোৰ আমি নপঢ়িম নেকি সেইটো সেইবিলাকতো যথেষ্ট চৰ্চা হৈছে গতিকে এইটো এটা অহেতুক এটা ভয় এটা খুৱাই দিব নালাগে আমি কেতিয়াও হেৰাই যাব নোৱাৰোঁ আমাৰ 4,000 বছৰীয়া আমাৰ সাংস্কৃতিক ভেটি আছে গতিকে সি কেতিয়াও শেষ হৈ যাব নোৱাৰে আৰু তথাপিতো বাহিৰৰ যিবিলাক হেৰি আহিছে সেইবিলাকক আমি কি কৰিব লাগিব আমাৰ বাবে আমি তেওঁলোকক সেইবোৰ অহাত বাধা দিব লাগিব আৰু যিবিলাক আমাৰ লগত খাপ খায় সেইবিলাক আমি আদৰণি জনাব লাগিব যে ভাওনাখন এতিয়া আগৰ যিটো ভাওনা বা এতিয়া ভাওনা হ'ব পাৰে পৰে কিন্তু ভাওনাৰ মানে কি হৈছে যি হিন্দী গীতৰ বা চিনেমাৰ টাইপত যিটো প্ৰৱেশ হৈছে গীতৰ যিবিলাক সুৰবিলাক চেঞ্জ হৈছে সেই মই ভাওনাৰ বিষয়েও লিখিছোঁ অংকীয়া নাটৰ বিষয়েও মই লিখিছোঁ সংস্কৃতিৰ সেয়াত কি হ'ব পাৰে 7টা বৰসভাৰ মূল্য ভাওনাখনত আছেনে নাই ভাওনা প্ৰতিযোগিতা হৈছে হওক কিন্তু সেই ভাওনাখনৰ এখন ভাওনাই 7টা বৰসভাৰ মূল্য কিমান আধ্যাত্মিকতা আছে সেই যিটো অগ্নিগড় প্ৰৱেশ কৰোঁতে ভাৱৰীয়া যাতে কি ভাবিব লাগে যে হে প্ৰভু হে ভগৱান মই ভীমৰূপে অৱতীৰ্ণ হৈছোঁ যাতে মই আজি তোমাক তেওঁ ভাৱতহে দিব কিন্তু ভক্তি থাকিব লাগিব য'ত ভক্তি নাথাকে তেতিয়াও হেৰি আগবাঢ়ি যাব নোৱাৰে সি শিক্ষাই হওক সংস্কৃতিয়ে হওক অন্যান্য থেংক ইউ যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ উজনি অসমৰ লগতে যোৰহাটৰ শিশু যুৱক যুৱতী মহিলাসকলৰ বাবে এয়া সুখবৰ যোৰহাটত মুকলি হ'ল লেকমি চেলুন যোৰহাটৰ গড় আলিৰ এপলো টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ মেকআপ আৰ্টিষ্ট স্কিন কেয়াৰ হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব য'ত থাকিব ৰেহাই মূল্য